শিক্ষকলৈ উন্নতি কৰাৰ বাবে BEd লাগিব আৰু টেট পাছ কৰিব লাগিব আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত 26,000 শিক্ষক আৰু ৱেষ্ট বেংগলত 10,000 শিক্ষকক 3 বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে। সুপ্ৰিম কোৰ্টৰ আদেশ মতেই টিউটৰসকল শিক্ষিত হ'ব। কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম আৰু যিসকলে যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম। শিক্ষকলৈ উন্নতি কৰাৰ বাবে BEd লাগিব আৰু টেট পাছ কৰিব লাগিব আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত 26,000 শিক্ষক আৰু ৱেষ্ট বেংগলত 10,000 শিক্ষকক 3 বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে। সুপ্ৰিম কোৰ্টৰ আদেশ মতেই টিউটৰসকল শিক্ষিত হ'ব। কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম আৰু যিসকলে যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম। শিক্ষকলৈ উন্নতি কৰাৰ বাবে BEd লাগিব আৰু টেট পাছ কৰিব লাগিব আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত 26,000 শিক্ষক আৰু ৱেষ্ট বেংগলত 10,000 শিক্ষকক 3 বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে। সুপ্ৰিম কোৰ্টৰ আদেশ মতেই টিউটৰসকল শিক্ষিত হ'ব। কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম আৰু যিসকলে যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম। শিক্ষকলৈ উন্নতি কৰাৰ বাবে BEd লাগিব আৰু টেট পাছ কৰিব লাগিব আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত 26,000 শিক্ষক আৰু ৱেষ্ট বেংগলত 10,000 শিক্ষকক 3 বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে। সুপ্ৰিম কোৰ্টৰ আদেশ মতেই টিউটৰসকল শিক্ষিত হ'ব। কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম আৰু যিসকলে যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।